نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আজি সূরা বাকৰাৰ প্ৰথম অধ্যায় শেষ হ'ব। মোৰ উদ্দেশ্য কেৱল শ্ৰোতাবৃন্দই কোৰাণত কি আছে জানক। অসমীয়াত তফচিৰ কোৰাণ নথকাৰ নিচিনা। সেয়েহে আলোচনাৰে বুজাব বিচাৰিছোঁ বাক্ৰাহৰ এটা এটা আয়াতৰ ওপৰত। মোৰ বাবে সম্ভৱ নহয়, যদিও চেষ্টা কৰিছোঁ। শ্ৰোতাই শুনি ছাবস্ক্ৰাইব কৰিলে প্ৰেৰণা পাম। আজি সূৰা বাকৰাৰ 132ৰ পৰা কৈ যাম 141লৈকে। 132 নং আয়াত সূৰা বাকৰাত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ৱাছা ৰিহা ইব্ৰাহিমু বাৰিহি ৱা ইয়াকুব। আৰু ইব্ৰাহিমে তেওঁৰ পুত্ৰসকলক তাৰে অছিয়ত কৰি গৈছে আৰু ইয়াকুবকো কি অছিয়ত কৰি গৈছে? যি দিন ধৰ্ম আল্লাহে মনোনীত কৰিছে যাতে তেওঁলোকে সেই ধৰ্ম আঁকোৱালি ধৰি ৰাখে। আৰু কৈছে আনতুম মুছলিমুন, আৰু তোমালোকে মুছলমানৰ থাকিহে মৰিবা। ইব্ৰাহিম আলাইহিছ ইছলামে মুছলমান এই শব্দটো বহুত জেগাত বহুতবাৰ কৈছে। গতিকে আমি এইটো অতি গুৰুত্ব সহকাৰে চোৱা উচিত। 133 নং আয়াতত ইয়াকুব আলাইহিছ ইছলামে তেওঁৰ সন্তানসকলক মৃত্যুৰ আগমুহূৰ্তত সুধিছিল, ইজ কালা লি বানিহি ইয়া তাব্বাদুনা মিন বাদি, মোৰ অৱৰ্তমানে তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে ক'লে, আমি তোমাৰ আৰু তোমাৰ পিতামহ ইব্ৰাহিম আলাইহিছ ইছলাম আৰু ইছমাইল আলাইহিছ ইছলাম আৰু ইছহাক আলাইহিছ ইছলাম বৰ মাবুদক উপাসনা কৰিম। এটা গুৰুত্বপূৰ্ণ কথা হ'ল, পিতা মাতাৰ অপৰাধৰ দণ্ডিত আৰু সিহঁতৰ পুণ্যত সিহঁতো অংশীদাৰ হ'ব, এয়া ভুল ধাৰণা। 134 নং আয়াতৰ মতে লাহা মা কাছাবাত ও আলাইকুম মা কাছাবাতুম, সিহঁতৰ কাৰণে সিহঁতৰ আমল আৰু তোমালোকৰ কাৰণে তোমালোকৰ আমল। প্ৰত্যেকেই নিজ নিজ কামৰ বাবে দায়ী হ'ব, এই আয়াতত ঘোষণা কৰিছে। 135 নং আয়াতৰ মতে খ্ৰীষ্টিয়ান ইহুদীসকলে নিজৰ ধৰ্মৰ সুপথ আছে বুলি আমন্ত্ৰণ জনাইছিল। আল্লাহে কৈছে, তুমি কৈ দিয়া, কেতিয়াও নহয়। কুল বাল মিল্লাতা ইব্ৰাহিমা হানিফা, আমি একনিষ্ঠ ইব্ৰাহিমৰ ধৰ্ম অৱলম্বন কৰিছোঁ। আমাৰ মুছৰিকসকলে শিৰক কৰা স্বত্তেও কৈছিল, আমি মিল্লতে ইব্ৰাহিমক আঁকোৱালি থাকিম। সিহঁতে ইব্ৰাহিমী ধৰ্ম দাবী কৰে, আনফালে শিৰকো কৰে। এইটো কেনেকুৱা কাম? 136 নং আয়াতত আমি তোমালোকৰ লগত মিলিব নোৱাৰোঁ, কাৰণ আমি সকলো পয়গম্বৰক সত্য বুলি মানো। ইয়াকুব বিনতে ইছহাক বিনতে ইছমাইল
বিনতে ইব্ৰাহিম। এয়া পয়গাম্বৰ লাইন। সিহঁতে নিজেই পাৰ্থক্যবাৰ কৰিছে। কিন্তু দেখা গ'ল হাদিছত উল্লেখ আছে, আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ইছলামে জীয়েক ফাতেমা ৰাদিয়াল্লাহু আনহাক কৈছে, ফাতেমা, মামলাতৰ ক্ষেত্ৰত যি লাগে মোৰ পৰা লৈ লোৱা। যদি তুমি কিবা ভুল কৰা আল্লাহৰ ওচৰত কিয়ামতৰ দিনা, তেতিয়া মই তোমাক একো সহায় কৰিব নোৱাৰিম। এই কথা কেৱল ফাতেমা ৰাদিয়াল্লাহু আনহাকে যে কৈছিল এনে নহয়, পেহীয়েক ছফিয়া আৰু চাচায়েককো কৈছিল। আৰু যিটো আমাৰ কাৰণেও বিচাৰ্য বিষয়। 137 নম্বৰ আয়াতত মতে, ৱা ইন তাৱাল্লাউ ফাইলাম হুম ফি শাকাকি, তেন্তে সিহঁতে যে জিদৰ বশীভূত তাত সন্দেহ নাই। চাহাবাসকলৰ মানদণ্ডক মানিব নিবিচাৰে, কিন্তু আল্লাহ তাআলাই চাহাবাসকলক ইমানৰ মানদণ্ড হিচাপে ঘোষণা কৰিছে। 138 নং আয়াতত কৈছে, সিবগাবাতাল লিহ অমান আহসানু মিনাল্লাহি সিরগাবা। আমি আল্লাহৰ ৰঙে বৰণ কৰিছোঁ, তেন্তে তেওঁ আদেশ মানি চলাতকৈ উত্তম ৰং হ'ব নোৱাৰে। আল্লাহৰ ৰং অৰ্থাৎ আল্লাহৰ ৰঙে যিজনে গ্ৰহণ কৰিলে সি সৰ্বপ্ৰকাৰে অপবিত্ৰতাৰ পৰা পবিত্ৰ হৈ গ'ল, শুদ্ধ হৈ গ'ল, তাত সন্দেহ নাই। 139 নং আয়াতত বুজিবলৈ আমি হাদিছত চাব পাৰোঁ যে এবাৰ এজন ইহুদী আৰু এজন মুছলমানে নিজৰ ধৰ্মৰ শ্ৰেষ্ঠতাৰ ওপৰত উকাল তৰ্কাতৰ্কি কৰিব ল'লে। মুছা আলাইহিছ ইছলামৰ গুৰুত্ব বেছি আৰু মুছলমানে আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ইছলামৰ গুৰুত্ব বেছি। এই দুটা কথাৰ ওপৰতে সিহঁতৰ তৰ্ক বিতৰ্ক। এবাৰ মুছলমানজনে খং কৰি চৰ মাৰি দিলে। দুয়োৱে আহি ৰছুল সাল্লাল্লাহু আলাইহি ইছলামক গোচৰ দিলে। তেতিয়া আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ইছলামে ক'লে, যি ধাৰণা সেইটো লৈ কলহ কৰা, বিবাদ কৰা সমীচীন হোৱা নাই। তেওঁ ক'লে, ৰছুল পাক সাল্লাল্লাহু আলাইহি ইছলামে ক'লে, কিয়ামতৰ দিনা মোতকৈ আগেই মুছা আলাইহিছ ইছলামে আল্লাহৰ সান্নিধ্যত আহিব। আমাৰ কাৰণে আমাৰ আমল আৰু তোমালোকৰ কাৰণে তোমাৰ আমল। ৱালানা আমলানা ৱালাকুম আমালুকুম নাহনু লাহ মুখলিছুন, আৰু আমি তেওঁৰে প্ৰতি একনিষ্ঠ। 140 নং আয়াতত কৈছে, তোমালোকে ক'ব খোজা নেকি যে ইব্ৰাহিম, ইছমাইল, ইছহাক, ইয়াকুব আৰু তেওঁলোকৰ বংশধৰসকল ইহুদী নাইবা নাছাৰা আছিল? কুল আনতুম আলামু আমিলনাহ, তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে? 141তো কৈছে, তিলকা উম্মাতুল কাদ খালাত, এইটো এটা সম্প্ৰদায় যিটো অতীত হৈ গৈছে, অৰ্থাৎ সিহঁতে কি কৰিছিল সেয়া সিহঁতৰ কাৰণে, আৰু তোমালোকে কি কৰি আছা সেয়া তোমালোকৰ কাৰণে। আমি আমাৰ আমল সম্পৰ্কে কিয়ামতৰ দিনা জবাবদিহি হ'ব লাগিব। জানাজাৰ নামাজত যি দোৱা পঢ়া হয় তাত মৃতকৰ এবাৰহে উল্লেখ আছে, কিন্তু প্ৰতিজন জানাজাত চামিল হোৱা ব্যক্তিৰ বাবে বাকী দোৱা।
কিমান ইম্পৰ্টেণ্ট অৰ্থাৎ আমি খন্তেক জানাজা নামাজৰ বাবেও নিজৰ মোবাইলটো বন্ধ নকৰোঁ আমাৰ ৰসুল হ'ল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু উই worship none but Allah ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু